নমস্কাৰ আপোনালোকক সকলোকে আমাৰ এক্সিয়া আইএছ একাডেমীলৈ পুনৰবাৰ স্বাগতম জনাইছো। ধাৰাবাহিকতা অব্যাহত ৰাখি আজি আমি 10 ডিচেম্বৰ দিনাখনো আপোনালোকৰ ওচৰলৈ লৈ আহিছো ইম্পৰ্টেন্ট নিউজ পেপাৰ এনালাইসিস খিনি, য'ত আমাৰ আহিবলগীয়া এপিএসসি হওক বা ইউপিএসসি হওক বা আদাৰ এক্সামিনেশ্যনৰ কাৰণে হওক আপোনালোকৰ ইয়াৰ পৰা বহুত সহায়ক হ'ব, both in answer writing also in MCQ based prelims questions. Okay, so let's move ahead. Okay, so the first article is it is about urbanization ওপৰত আছে, কৈছে যে আমাৰ যিখিনি সিটি আছে এখিনি ব্লুম কৰিব লাগিব, এখিনি গ্ৰোথ হ'ব লাগিব, ইকোনমিক গ্ৰোথ যদি সিটি খিনি হয় তেতিয়াহলে তাৰ এটা ৰেপলিং ইফেক্ট বা স্নোবল ইফেক্ট হ'ব ইন এন ইকোনমি, আৰু তাৰ কি হ'ব লিভিং কষ্টটো কমিব, ইকোনমিক এক্টিভিটি ভাইব্ৰেন্ট হ'ব। সো গতিকে ইয়াৰ পৰা আমাৰ যিটো গ্ৰোথ ট্ৰেজেক্টৰী আছে সেইটো আমাৰ বেছি হ'ব, বুজি পাইছেনে? সো গতিকে ইয়াত আমি ডিটেইলছ চাওঁ, ইয়াত কোৱা গৈছে যে নেসেসিটি অফ নিউ সিটিজ। সো গতিকে ইণ্ডিয়াখন যদি গ্ৰো হ'বলৈ হয় আজিৰ দিনত আমি কি বিচাৰিছো, আমি বিচাৰিছো যে 8% ইকোনমিক গ্ৰোথ হওক to achieve Viksit Bharat target by 2047. তাৰ কাৰণে আমাক কি লাগিব, আমাৰ যিটো আৰবান সেন্টাৰ আছে এইখিনি হৈছে ইকোনমিক গ্ৰোথ সেন্টাৰ হয়। এই সিটি খিনি নতুন সিটি বনাব লাগিব আৰু সেইখিনি সিটিক আমি কি কৰিব লাগিব, গ্ৰো কৰিব লাগিব। সো সেইখিনি কথাকে ইয়াত ধুনীয়াকৈ দিছে যে necessity of new cities, the central thesis is that for India to grow economically it must urbanize. ঠিক আছে, আৰবানাইজেশন হলে কি হ'ব, আৰবানাইজেশন হলে তাত কি হ'ব, ইকোনমিক এক্টিভিটিটো বাঢ়িব, তাত সাৰ্ভিস সেক্টৰ গ্ৰোথ হ'ব, তাত আপোনালোকৰ ম্যানুফ্যাকচাৰিং ইন্ডাস্ট্ৰি, ৰিয়েল এস্টেট এই গোটেইখিনি বস্তু ডেভেলপ হ'ব, টুৰিজম বাঢ়িব, ট্ৰান্সপোৰ্টেশন ইজিং হ'ব। সো গতিকে তাৰ পৰা কি হ'ব, ইকোনমিক এক্টিভিটি বাঢ়িব, মাৰ্কেট জেনাৰেট হ'ব। সো গতিকে এক্সপান্ডিং দ্য এক্সিস্টিং ওভাৰ ক্ৰাউডিং সিটিজ। সো গতিকে এতিয়া ইণ্ডিয়াত এটা প্ৰবলেম আছে কি, যে আমাৰ যিমানখিনি সিটি আছে বা আমাৰ যিমানখিনি টাউন নগৰ আছে এই নগৰখিনি মোস্টলি ব্ৰিটিছ এৰা খিনিতে ডেভেলপ হৈছে, আৰু সেইকাৰণে আমাক এতিয়া সেই জেগাবিলাকত যেনেকে কলিকতা হওক, তো এই জেগাবিলাক যেনেকে গুৱাহাটী হওক ফৰ এক্সাম্পল, একদম লাইভ এক্সাম্পল। সো গতিকে সেই সিটি খিনি কি হৈছে, ওভাৰ ক্ৰাউডেড হৈ গৈছে। সো গতিকে মোস্টলি এইখিনি স্যাচুৰেটেড হৈ গৈছে। ইয়াত এতিয়া নতুন সংস্থাপন হওক, নতুন ইন্ডাস্ট্ৰি আনিবৰ কাৰণে ডিফিকাল্ট আছে। সো গতিকে আমি কি কৰিব লাগিব, যে ইকোনমিক গ্ৰোথৰ কাৰণে আৰবানাইজেশনটো ইম্পৰ্টেন্ট। এতিয়া আৰবানাইজেশনটো হ'বৰ কাৰণে আমাক নতুন জেগা লাগিব, এতিয়া সেইকাৰণে নিউ সিটিজৰ কনসেপ্টটো আনিছে। সেইটো এটা খুব ধুনীয়া কথা ইয়াত কোৱা গৈছে। সো গতিকে আপোনালোকে সেইখিনি মনত ৰাখিব, ইজ ইনসাফিচিয়েন্ট। সো গতিকে আমাৰ যিখিনি এক্সিস্টিং সিটি আছে সেইখিনি ইনসাফিচিয়েন্ট হয়, তাৰ কাৰণে আমি কি বনাব লাগিব, যে গ্ৰীন ফিল্ড কিছুমান নিউ সিটিজ বনাব লাগিব ফ্ৰম স্ক্ৰেচ। মানে আজিৰ দিনত সেইখিনি হয়তো সাব আৰবান এৰিয়া আছে, সেই সাব আৰবান এৰিয়া খিনি আমি একদম প্ৰথমৰ পৰা সিটি কনসেপ্টটো আনিব লাগিব। সিটি কনসেপ্ট আনিব হলে তাত কি লাগিব, তাত ট্ৰান্সপোৰ্টেশন ইনফ্ৰাষ্ট্ৰাকচাৰ, তাত ইজ অফ লিভিং, ইজ অফ ডুইং বিজনেস, তাৰ যিটো ধৰি লওক হাউচিং, এই গোটেইখিনি এনাৰ্জি এফিচিয়েন্সি, ঠিক তেনেকে ওয়াটাৰ এভেইলেবিলিটি সকলোবিলাক লাগিব, তেতিয়াহে এটা ইন্ডাস্ট্ৰি আহিব। সো গতিকে তাৰ কাৰণে আমি ধৰি লওক অসম চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে। ফৰ এক্সাম্পল জাগিৰোডত তেওঁলোকে কি কৈছে, মাল্টি মডেল লজিষ্টিক পাৰ্ক বনাইছে, আৰু সেইটোৰ আন্ডাৰতে আমি কি কৈছো, যে জাগিৰোডখনক এখন নতুন সিটিলে কনভাৰ্ট কৰিব পাৰি নি, তেনেকুৱা ধৰণৰ চিন্তা চৰ্চা চলি থকা হৈছে। ঠিক এক্সাম্পল নৰ্থ গুৱাহাটীৰ কথা আপোনালোকে ক'ব পাৰে। সো ইয়াত কোৱা গৈছে যে ডিবাংকিং দা ঘোষ্ট টাউন মিথ। সো গতিকে অথৰ চেলেঞ্জেছ দ্য ক্ৰিটিসিজম অফ চাইনাজ ঘোষ্ট টাউন, যিটো জেংডং নিউ এৰিয়া কথা কৈছে, হি আৰ্গিউজ দ্যাট চাইনা বিল্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ahead of demand. These areas are now busting economic hubs, whereas India's Silicon Valley, Bangalore, faces the gridlock due to the reactive planning. So গতিকে flaw in the current planning. So গতিকে আজিৰ দিনত যিটো ইণ্ডিয়াত সিটি প্লেনিং হৈ আছে, ইয়াত কিছুমান তেওঁ আখুৱা বা ড্ৰবেক দেখুৱাইছে। সো গতিকে সেই ড্ৰবেক খিনি আপোনালোকে ক'ত লিখিব পাৰিব, যেতিয়া আনসাৰ ৰাইটিং লিখিব তাত সিটি যেতিয়া চেলেঞ্জেছ লিখিব, কাৰণ কি আপোনালোকে এইটো মনত ৰাখিব যে এটা কমপ্লিট আনসাৰ হ'বৰ কাৰণে তাত মানে পটেনশিয়াল প্লাস চেলেঞ্জেছ আৰু ৱে হেড গোটেইকেইটা বস্তু দিব লাগিব। বুজি পাইছেনে, কি কি পটেনশিয়াল আছে আপুনি সেইখিনি দিলে, আৰু এতিয়া চেলেঞ্জেছ খিনি দিব লাগিব। যে ইয়াত কোৱা গৈছে যে আৰবান এৰিয়াত ইণ্ডিয়াত থকা মডেলটো কি কি ধৰি লওক আমাৰ ফ্ল আছে, যে ইণ্ডিয়ান আৰবান প্লেনিং সিলেবাস ইজ আউটডেটেড। সো গতিকে প্লেনিংৰ যিটো সিলেবাস আছে সেইটো আপডেটেড হয়। সো গতিকে এতিয়া কাৰেন্ট সেঞ্চুৰীৰ কাৰণে সেইটো ফিট হ'ব লাগিব, ৰিলাইং অন মিড 20th century US model of segregated zoning, ঠিক আছে, separate residential and commercial places, which leads to car dependency and congestion. সো গতিকে আমি যদি সেপাৰেট এৰিয়া যদি আমি ধৰি লওক ডেভেলপ কৰিলে, এইটো মাৰ্কেট এৰিয়া হয়, এইটো স্কুল এৰিয়া হয়, এইটো ইন্ডাষ্ট্ৰিয়েল এৰিয়া হয়, এইটো ৰেসিডেন্সিয়েল এৰিয়া হয়, এইটো গভৰ্নেন্স এডমিনিষ্ট্ৰেটিভ এৰিয়া হয়, সো এটসেট্ৰা এটসেট্ৰা। সো গতিকে এইটো ইউএছৰ মডেল আছিলে, মিড 20th century এইটো কামত আহিছিলে, কিন্তু আজিৰ দিনত ইন্টিগ্ৰেটেড সিটি কনসেপ্ট লৈছে। বুজি পাইছেনে? সো ইন্টিগ্ৰেটেড সিটি যিটো কনসেপ্ট আছে সেইটো আমাৰ আৰবান প্লেনিংত আমি ইন্টিগ্ৰেট কৰিব লাগিব,
তাৰ মতে আমি আগবাঢ়িব লাগিব, তাৰ মতে আমি নতুন চিটি বিলাক ডেভেলপ কৰিব লাগিব। কাৰণ কি চিটি বিলাকত থকা পপুলেশ্যনৰ সংখ্যাটো আজিৰ দিনত কিমান আছে যে মাত্ৰ আপোনাৰ ধৰি লওক 25 to 30% আছে, কিন্তু সেইটো 50% লে কনভাৰ্ট হ'ব ইন 2050। সো গতিকে যে বেছিভাগ মানুহ ইণ্ডিয়াৰ তেতিয়াহলে আৰবান মুখী হৈ আছে, কাৰণ কি ৰুৰেল টু আৰবান মাইগ্ৰেশ্যন হৈ আছে, এইটো আপুনি ৰখাব নোৱাৰে। তেতিয়াহে ৰখাব পাৰিব যেতিয়া ৰিভাৰ্স মাইগ্ৰেশ্যন কৰিব পাৰিব, মানে এগ্ৰিকালচাৰ সেক্টৰত বা আমাৰ যিটো ধৰি লওক এগ্ৰি ইণ্ডাষ্ট্ৰি আছে এইটো সেক্টৰত আমি ডেভেলপ কৰিব লাগিব। সো গতিকে এইখিনি হোৱালৈকে আমাৰ আৰবান এৰিয়াখিনি ডেভেলপ হ'বই। এতিয়া আমাৰ আৰবান এৰিয়াত থকা যিটো প্লেনিঙত ৰিলেটেড যিটো ইস্যু আছে বা উইকনেছ আছে এইটো আমি দূৰ কৰিব লাগিব। সো ইয়াত কোৱা গৈছে যে কি কৰিব লাগিব, ইয়াত কৈছে যে মডাৰ্ণ আৰবান ডিজাইন future cities must prioritize। সো গতিকে এতিয়া চাওক আমাৰ নিউজ পেপাৰ এনালাইসিসটো কিয় ইম্পৰ্টেন্ট হয়, নিউজ পেপাৰ এনালাইসিসটো আপুনি কমপ্লিট এটা আনসাৰৰ যিটো ফৰমেট আছে এইটোক একচুয়ালি আমি ইয়াত ফলো কৰিছো। এটা আনসাৰ লিখিবৰ কাৰণে আপুনি কি লাগিব, তাৰ যিটো পজিটিভ সেইটো লাগিব, তাৰ কি কি চ্যালেঞ্জেস আছে আৰু সেই চ্যালেঞ্জেস মানে উইকনেস খিনি নাইকিয়া কৰিবৰ কাৰণে কি আপুনি সলিউশন দিব বা ওয়ে হেড দিব। সো গতিকে এইগিটাৰ ওপৰত আমি আজিৰ দিনত কি কৰিব লাগিব, ওয়ে হেড গিটা এতিয়া যে আমি কোড জোৰ দিব লাগিব, what we have to prioritize while we are preparing new cities under some designated areas। so ইয়াত কৈছে যে মিক্স ল্যান্ড ইউজ, যেটো আমি কৈছো যে ইন্টিগ্ৰেটেড হ'ব লাগিব। সো আগতে সেপাৰেট ইউএস মডেল আছিল, এতিয়া আমি ইন্টিগ্ৰেটেড কৰিম যে স্কুলো থাকিব, মাৰ্কেটো থাকিব, হস্পিটালো থাকিব, আৰবান সেন্টাৰো থাকিব, এডমিনিষ্ট্ৰেচনো থাকিব এন্ড কমাৰ্শিয়েল ৰেসিডেন্সিয়েল এৰিয়াও থাকিব। ঠিক তেনেকা মোবিলিটিৰ ওপৰত জোৰ দিবলৈ কৈছে, যেটো বহুত ইম্পৰ্টেন্ট হয় যাতে আমাৰ কনজেশনটো বেছিকে নহয়। So we can focus on the public transportation, cycling and pedestrian paths, not just wider roads for cars। So গতিকে আমি এটো বস্তু এক্স্যাক্টলি কিহত উইটনেস কৰিছো, কলিকতা হওক বা আমাৰ গুৱাহাটী হওক, যে যত আমি কি কৈছো যে ডাঙৰ ডাঙৰ ৰাস্তা বনাইছো বা ফ্লাইওভাৰো বনাইছো, কিন্তু ইন্টিগ্ৰেটেড বা মোবিলিটিৰ ওপৰত ফোকাস নাই কৰাৰ কাৰণে কনজেশনটো খুব বেছি হৈছে। সো গতিকে আমি কিছুমান ডেডিকেটেড পাব্লিক ট্ৰান্সপৰ্টৰ কাৰণে ৰাখিব লাগিব, সাইক্লিং পেডেষ্ট্ৰিয়ান পাথ ৰাখিব লাগিব, যাতে আমি সেইখিনি বস্তু কি কও মানে মেনেজ কৰিব পাৰো। আৰু এটা কথা মনত ৰাখক যে যদি বস্তুবোৰ ইন্টিগ্ৰেটেড হৈ থাকে, ওচৰতে যদি সব বস্তু থাকে, তেতিয়ালে মানুহে খুচকাইও কামটো কৰিব পাৰিব। বুজি পাইছে না? সো গতিকে ট্ৰাফিক কনজেশনৰ মোবিলিটিৰ কনসেপ্টটো ইয়াত কি হ'ব, স্মুথ হ'ব। ঠিক তেনেকে আন্ডাৰগ্ৰাউন্ড ইউটিলিটিজৰ কথা কৈছে মেট্ৰো। সো ইয়াৰ কাৰণে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিব, ক্যাপিটাল ইনভেষ্টমেন্ট লাগিব। ক্যাপিটাল ইনভেষ্টমেন্টৰ কাৰণে আমাৰ ৰেভিনিউ ৰিসিভ বেছি হ'ব লাগিব। সো গতিকে এই ক্ষেত্ৰত আমাৰ প্ৰাইভেট সেক্টৰ মানে ইম্পৰ্টেন্সটো খুব ইম্পৰ্টেন্ট হয়, মানে প্ৰাইভেট সেক্টৰৰ পাৰ্টিসিপেশনটো। ঠিক তেনেকে ইয়াত কৈছে যে গভৰ্নেন্স এন্ড ফাইনেন্স, ইট ইজ ভেৰি ইম্পৰ্টেন্ট যে আমি যিখন আৰবান এৰিয়া আছে এই আৰবান এৰিয়াখিনি কেনেকে গভৰ্নেন্স কৰিছো, তাৰ ৰুলস ৰেগুলেশন কেনেকে ইমপ্লিমেন্ট কৰিছো, কেনেকে ট্যাক্স কালেকশন কৰিছো, কেনেকে সার্ভিস ডেলিভারি কৰিছো, এই বস্তুটো বহুত ট্ৰান্সপাৰেন্ট, একাউন্টেবল আৰু খুব এফিশিয়েন্ট হ'ব লাগিব। তেতিয়াহে আমাৰ কি হ'ব, আৰবান সেন্টাৰটো গ্ৰো হ'ব। বুজি পাইছে নে? যদি আৰবান সেন্টাৰত ধৰি লওক সলিড ওয়েস্ট ম্যানেজমেন্ট হওক, ওয়াটাৰ সাপ্লাই হওক, ইলেক্ট্ৰিসিটি সাপ্লাই হওক, ট্ৰান্সপোর্টেশন হওক, এইবিলাকৰ যিটো গভৰ্নেন্সৰ ৰুল আছে এইটো যদি আমাৰ ধৰি লওক ৰুল বেসড হয়, সেইটো তেনেকা নহব। আমি কি কৰিব লাগিব, আমাৰ যিটো এআৰসি সেকেন্ডৰ যিটো ৰেকমেন্ডেশন আছিল যে ৰুল বেসড নহয়, ৰোল বেসড হ'ব লাগিব। সো গতিকে আমাৰ গভৰ্নেন্সটো ভাল কৰিব লাগিব। ঠিক তেনেকা ফাইনেন্স, আমি এডিকুৱেট ফাইনেন্স কি কৰিব লাগিব, প্ৰভাইড কৰিব লাগিব। ট্যাক্স কালেকশনটো এফিশিয়েন্ট হ'ব লাগিব, তাত ডিজিটেল টেকনলজি আমি ইউজ কৰিব পাওঁ। ঠিক তেনেকে কালি এটা আৰ্টিকল আহিছিল ধ্ৰুৱা। সো গতিকে ধ্ৰুৱাটোত কি হোৱা কথা আছিলে যে ৰিগাৰ্ডিং দা পোষ্ট and logistic transfer যে এড্ৰেছ। সো গতিকে এইবিলাক বস্তু আমি ইন্টিগ্ৰেট কৰিব লাগিব, তেতিয়া আমাৰ ফাইনেন্স গভৰ্নেন্স এইখিনি বস্তু আমাৰ ভাল হ'ব। আৰু তাৰ থ্ৰুৱেদি আমাৰ নতুন নতুন সিটি ডেভেলপ হ'ব, গ্ৰো হ'ব। আৰু তাৰ থ্ৰুৱেদি আমাৰ ইণ্ডিয়াখনৰ যিটো বিকশিত ভাৰতৰ যিটো ড্ৰিম আছে, লাৰ্জাৰ ড্ৰিম যিটো আছে, এইটো ফুলফিল হ'ব। প্লাস আমাৰ যিটো হিউম্যান ডেভেলপমেন্ট ইনডেক্স আছে, তাত আমাৰ কি আছে যে পাৰ ক্যাপিটা ইনকাম আছে, ঠিক তেনেকে হেলথ আছে, আমাৰ এডুকেশন আছে, এইখিনি বস্তু ডেভেলপ হ'ব। কাৰণ কি আমাৰ কি আছে, আৰবান এৰিয়াখিনি যিখিনি ধৰি লওক হেলথ সেন্টাৰ আছে, for especially the secondary and tertiary, ঠিক তেনেকে আমাৰ ইউনিভাৰ্সিটিজ আছে, কলেজেস আছে। সো এইখিনি কন্ট্ৰিবিউট কৰিব এডুকেশনাল প্ৰসপেৰিটি কাৰণে। আৰু আমাৰ যিখিনি ইকোনমিক এক্টিভিটি হ'ব সেইখিনি আমাক কৰিব পাৰ ক্যাপিটা ইনকামটো বুস্ট কৰিব কাৰণে। সো all these things have if put together makes an effort, then India can grow with 8% plus growth for one decade, prerequisite হয় to achieve Viksit Bharat target. Okay, so এই আৰ্টিকেলটো এইখিনি আছিল। So let's move ahead. Okay, so গতিকে সেকেন্ড আৰ্টিকলটোলৈ আহিছো। ইয়াত কৈছে যে ভ্যালু অফ ওয়াটাৰ। সো গতিকে প্ৰথম আৰ্টিকলটোৰ লগত এটো মানে আপোনাৰ মিলি গৈছে যে ওয়াটাৰৰ যিটো ভ্যালু সেইটো আমি বুজিব লাগিব, ইভালুৱেটিং দা প্ৰাইসলেস অফ ক্লিন এন্ড পটেবল ওয়াটাৰ। কাৰণ কি আমি এতিয়া কি দেখিছো যে সাস্টেইনেবল ডেভেলপমেন্ট গোল সেট কৰিছো, যিটো আমি কৈছো যে আৱাৰ কমন ফিউচাৰ যিটো আন্ডাৰ, আৰু তাৰ যিটো মানে এসডিজি গোল নাম্বাৰ 7, তাত আমাৰ কি আছে যে ক্লিন এন্ড পটেবল ওয়াটাৰ, মানে
সো গতিকে ক্লিন আৰু পটেবল ৱাটাৰ কাৰণে আমাৰ কি আছে সো গতিকে এইখিনি বস্তু আমি ধুনীয়াকে দিছো ইয়াত সো ইয়াত আছে যে মেইন আৰ্গুমেন্ট এণ্ড সাবস্টেন্টিভ পাৰ্ট সো গতিকে কোৰ থেসিসটো এইটো আছে যে লো ইনকাম হাউসহোল্ডছ value clean safe drinking water significantly more than the previously estimated by the policymakers so গতিকে লো ইনকাম মানুহখিনি আজিৰ দিনত ক্লিন সেফ ড্ৰিংকিং ওয়াটাৰ ওপৰত বেছি গুৰুত্ব দিছে যেটো আগৰ পলিসি মেকাৰে মিস কৰিছিল ওকে so গতিকে ইয়াত কোৱা গৈছে যে লো এডাপ্টেশন of the previous solutions like chlorine tables was due to the burden of the use not a lack of desire for clean water so গতিকে এই যেটো ধৰিলো ক্লিন ওয়াটাৰ যেটো বাৰ্ডেন আছিল এটো এই কাৰণেহে তেওঁলোকে লোৱা নাছিল কাৰণ কি তেওঁলোকৰ ইকোনমিক যেটো সিস্টেম আছে বা ইকোনমিক যেটো এফৰ্ডেবিলিটি আছে হেটো সাপোৰ্ট কৰা নাছিল এনেকুৱা নহয় যে তেওঁলোকে হেতু ওপৰত বা ক্লিন ওয়াটাৰৰ ওপৰত তেওঁলোকে গুৰুত্ব দিয়ে কিন্তু সেই বস্তুটো একোয়াৰ কৰিব কাৰণে এডপ্ট কৰিব কাৰণে তেওঁলোকৰ সাফিসিয়েন্ট ক্যাপিটাল নাই বা ফাইনান্স নাই সো গতিকে এটা ষ্টাডিতে কি কৈছে এই ৰেন্ডমাইজ কন্ট্ৰোল ট্ৰায়াল কন্ডাক্টেড ইন ওড়িশা সো গতিকে এইটো কেস ষ্টাডি হয় so jod across 160 villages তেওঁলোকে কৰি চালে and it isolated water quality from the physically burdens of the collection so the methodology কি ইউজ কৰিছে এইখিনি কৈছে আৰু 3 arms the price arm free water arm exchange entertainment arm আৰু key findings এইগিটা ইম্পৰ্টেন্ট হয় যে হাই ভ্যালুয়েশন so the both the WTP and WTA were surprisingly high মানে যেটো potable water হয় আৰু clean water হয় people are willing to pay for the convenience and reliability কিন্তু inelastic demand কথা কৈছে যে clean water is viewed as a necessary not a discretionary good even when the cash was offered many choose the water providing they value the service more than the immediate monetary gain ঠিক এনেকে behavioral insight কথা কোৱা গৈছে এই কেস ষ্টাডি পা আমি কি পালো হেখিনি মোৰ কথা আছে যে resistance to traditional interventions is due to the bundle inconvenience so গতিকে inconvenience কাৰণে তেওঁলোকে actually water ওপৰত গুৰুত্ব দিয়া নাই not a lack of health awareness তো এতিয়া দি থাকিলে নহব যে water important হয় water পে এইখিনি হয় কিন্তু আমি তেওঁলোকৰ affordability তো আমি দিব লাগিব বা আমি হে সাৰ্ভিস তো affordable কৰি দিব historical evolutions আমি দিছো যে কেনেকে post independence era সেইখিনি বস্তু আহিছে আৰু আজিৰ দিনত কি challenges আছে যে scarcity and unequal distribution কাৰণ কি আমি কি দেখিছো যে গ্ৰাউন্ড ওয়াটাৰ হক বা আমাৰ সাৰফেস ওয়াটাৰ হক তাৰ সাংঘাতিক মিসইউজ হৈছে ফৰ এক্সাম্পল আমি ওয়াটাৰ গ্যাজলিং ক্ৰপ কৰি আছো যেটো ধৰক হুইট হক বা আমাৰ ৰাইস হক বা সুগাৰ হক সো গতিকে এই সুগাৰ হক ৰাইস হক কটন হক এই গুটেখিনি বস্তু হৈছে যে ওয়াটাৰৰ বহুত বেছি তেওঁলোকে কনজিউম কৰে বা মানে সাক কৰে বা হেখিনি বস্তু ইউজ কৰে হেকাৰণে ওয়াটাৰ গ্যাজলিং ক্ৰপ বুলি কৈছে সো গতিকে এতিয়া আমি এগ্ৰিকালচাৰ সিস্টেমটো কিছুমান ৰিফৰ্ম আনিব লাগিব যিখিনি বস্তু অলৰেডি আমি কৰিছো ফৰ এক্সাম্পল আমি মানে আমি মিলেট যেটো আছে এটো এটা ড্ৰপ ৰেজিস্ট্যান্স বা ওয়াটাৰ এভেইলেবিলিটি টো মানে ওয়াটাৰটো খুব বেছিকে কনজিউম নকৰে ঠিক তেনেকে আমি ইৰিগেশন সিস্টেমটো আমি ফলনি কৰিছো যে আগতে আমাৰ কি আছিল যে ওপেন ইৰিগেশন আছিল আজিৰ দিনত আমি কি কৈছো যে ড্ৰিপ ইৰিগেশন নামৰ যেটো মেথড আছে হেতু ইউজ কৰিছো এটা ড্ৰিপ ইৰিগেশনৰ থ্ৰুদি আমি কি কৈছো যে ইৰিগেশনৰ যেটো বা গ্ৰাউন্ড ওয়াটাৰ যেটো ইউজ হেতু আমি এফিশিয়েন্টলি কৰিছো তাৰ কাৰণে আমাৰ গভৰ্ণমেন্টৰ স্কিমো আছে ফৰ এক্সাম্পল পাৰ ড্ৰপ মোৰ ক্ৰপ হয় না নহয় সো হার খেত কো পানী সো গতিকে এইবিলাক স্কিম আমি ইউজ কৰিছো ঠিক তেনেকে আমাৰ যেটো source of groundwater এইখিনি বস্তু আমি কি কৈছো ঠিক কৈছো থ্ৰু জল জীবন মিশন কাৰণ কি জল জীবন মিশনৰ আন্ডাৰ 8টা কম্পোনেন্ট আছে 8টা কম্পোনেন্টৰ এটা কম্পোনেন্ট কিন্তু আছে যে source of the water তাকো আমি প্ৰিজাৰ্ভ কৰিব লাগিব কনজাৰ্ভ কৰিব লাগিব আৰু তাক আমি সাস্টেইনেবল বনাব লাগিব সো গতিকে all these efforts are intends to make groundwater and the surface water more sustainable and consumable ঠিক তেনেকে pollution and contamination কথা কৈছে যে ইন্ডাস্ট্ৰিয়েল এফ্লুয়েন্স অফ এগ্ৰিকালচাৰ ৰান অফ কাৰণ কি এগ্ৰিকালচাৰ বহুত বেছি পেস্টিসাইড ইউজ কৰি আছো সো গতিকে এইবিলাকৰ কাৰণে আমি কি দিছো বা সিৱেজ পলিউশন সেইখিনি কি কৈছে গ্ৰাউন্ড ওয়াটাৰ বা সাৰফেস ওয়াটাৰ খিনি বেয়া কৰি তুলিছে বা পলিউটেড কৰি তুলিছে সো গতিকে ইস্যুজ আৰ দা আৰ্ছেনিক ইন ওয়েস্ট বেংগল আৰু অসমতো আৰ্ছেনিক অফ ফ্লোৰাইডৰ আমি মাত্ৰা পোৱা গৈছো আৰু ব্ৰহ্মপুত্ৰ বেচিনতো তাক পোৱা গৈছে স্পেশালি ইন নামনি অসম মধ্য অসমত ঠিক আছে সো গতিকে এটা এটা ডাঙৰ কনসাৰ্ন হয় তাৰ কাৰণে কাৰণ কি আমি যদি আৰ্ছেনিক পাওঁ আৰ্ছেনিকটো হাৰ্টত বা আমাৰ বডিত ডিপজিট হৈ থাকে সো গতিকে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেফিচিটৰ কথা কৈছে যে আমি সেই যিখিনি ধৰক ইন্ডাস্ট্ৰি বা উলোৱা যিখিনি পানী আছে এই পানীখিনিক আমি প্ৰসেস কৰিব কাৰণে বা তাৰ যেটো পিউৰিফিকেশন আছে তাৰ কাৰণে যিখিনি মেচিনাৰী লাগে ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে এইখিনি আমাৰ অভাৱ আছে বুজি পাইছে সো এফালে যেনেকৈ আমি ইন্ডাস্ট্ৰিয়েলাইজেশন আৰবানাইজেশন এইবিলাকৰ ওপৰত এতিয়া জোৰ দিবৰ কাৰণে এই ভিডিওটোতে আমি কলো যাতে 8% গ্ৰোথ লাগিব কিন্তু সেই বুলি
যে ইন্ডাষ্ট্ৰিয়েলাইজেশ্যন বাঢ়িব, আৰবানাইজেশ্যন বঢ়াৰ লগে লগে আমাৰ সাৰ্ভিস সেক্টৰ গ্ৰোথ হ'ব, কিন্তু আমি সেই যিটো মানে আমাৰ ইকনমি আছে তাৰ এক্টিভিটি খিনি বা কেনেবাকে ওয়াটাৰ যাতে পলিউশন নহয় বা কোনো ধৰণৰ যাতে পলিউশন নহয় সেইটো এনচিওৰ কৰিব লাগিব, তেতিয়াহে আমাৰ একচুয়ালি কি হ'ব সাস্টেইনেবল ডেভেলপমেন্ট হ'ব, সেইটো আমাৰ কাৰণে বেছি ইম্পৰ্টেন্ট হয়। সো ক্লাইমেট চেঞ্জৰ ইম্প্যাক্ট পেলাইছে যে ইৰেটিভ মনসুন। এটা কালি আমি এক্সিয়া আইএস একাডেমি থ্ৰু পৰা এটা ভিডিও বনাইছিলো, যেটো ভিডিওত আমাৰ আছিলে যে আমাৰ অসমৰ যিবোৰ ওয়েটল্যান্ড আছে এই ওয়েটল্যান্ড বিলাক কি হৈছে শ্ৰিংক হৈছে ডিউ টু দা ক্লাইমেট চেঞ্জ। এটা ক্লাইমেট চেঞ্জ হোৱাৰ কাৰণে কি হৈছে যে টেম্পাৰেচাৰ আৰু প্ৰেচিপিটেশন মানে অৰ্থাৎ তাপমাত্ৰা আৰু বৰষুণৰ পৰিমাণৰ কি হৈছে যে সলনি হৈছে। যে ইয়াত এটা ষ্টেটিষ্টিক্স দিছিলে কালি যেটো আৰ্টিকল আছিলে যেটো আসাম ট্ৰিবিউনৰ পৰা আমি উঠাইছিলো যে 1300 mm বৰষুণ হৈছিলে 2001ত আৰু এতিয়া সেইটো পৰিমাণ মাত্ৰ 1000 mm বৰষুণ হৈছে 2021। সো গতিকে 300 mm বৰষুণ কি হৈছে কমিছে। তাৰ কাৰণে কি হৈছে যে ক্লাইমেট চেঞ্জৰ কাৰণে বৰষুণৰ পৰিমাণ কমিছে, বৰষুণৰ পৰিমাণ কমাৰ কাৰণে ওয়েটল্যান্ড বিলাক বা ওয়াটাৰ সোর্স বিলাক শ্ৰিংক হৈছে বা সংকুচিত হৈছে। গতিকে এইখিনি বস্তু ইয়াত কোৱা গৈছে যে যদি ক্লাইমেট চেঞ্জৰ কাৰণে ওয়েদাৰ চেঞ্জ হৈছে, প্ৰেচিপিটেশন কম হৈছে, ইভাপোৰেশন বেছি হৈছে, তেতিয়াহলেও আমাৰ কি হ'ব মানে এই যেটো ওয়াটাৰ এভেইলেবিলিটি আছে বা ওয়াটাৰ পিউৰিটি আছে গতিকে তাৰ ওপৰত ইফেক্ট কৰিব, কাৰণ কি ওভাৰ ইভাপোৰেশন হলে কি হ'ব সল্টনেস ইন এ ওয়াটাৰ সেইটো বাঢ়ি যাব, বুজি পাইছানে? গতিকে এইখিনি বস্তু আমাৰ ধুনীয়াকৈ দিছে। সোশিও ইকোনমিক বেৰিয়াৰৰ কথা কৈছে যে পভাৰ্টি আছে, পভাৰ্টি থকাৰ কাৰণে আমি কি কৰিব বিচাৰিছো যে আমাৰ যেটো এফৰ্ডেবিলিটি আছে ক্লিন ওয়াটাৰ সেইটো কমি গৈছে। সো গতিকে আমাৰ যেটো সাস্টেইনেবল ডেভেলপমেন্ট গোল আছে তাত কিন্তু ওয়াটাৰ ৰিলেটেড যেটো আৰ্টিকল আছে বা যেটো গোল আছে তাত কিন্তু এভেইলেবিলিটি এন্ড এফৰ্ডেবিলিটি অফ ওয়াটাৰ পটেবল ওয়াটাৰ ক্লিন ওয়াটাৰ সেইটো ওপৰত বহুত বেছি জোৰ দিয়া গৈছে। ঠিক তেনেকে ইয়াত কোৱা গৈছে যে ওমেন এন্ড দ্য গাৰ্লছ bear the burden of the fetching water সেইটো আমাৰ আছে যে আমাৰ কি আছে যে যিখিনি ওমেন আছে গাঁৱৰ যে তেওঁলোকে কি হৈছে যে পণ্ড পাবা মানে পাব্লিক ওয়েল অফ তেওঁলোকে পানীখিনি কালেক্ট কৰে, ঠিক আছে? সো গতিকে এটো আপুনি অসমৰ যিকোনো গাঁও এখনলৈ গলে আপুনি দেখিব, ঠিক তেনেকে আপুনি হেতু বস্তু ৰাজস্থান বা এই এৰিড এৰিয়া বিলাকলৈ গলেও দেখিব। সো গতিকে এই পানীৰ যে স্কাৰচিটি হৈছে বা পলিউটেড পানী যে হৈছে তাৰ কাৰণে কিন্তু ওমেনৰ বেছিকে ইম্প্যাক্ট পৰিছে। সো গতিকে হেতু ৰিমেডি কাৰণে আমি কি কৈছো যে পটেবল ওয়াটাৰৰ কাৰণে আমি এটা স্কিম আনিছো দ্যাট ইজ কল্ড জল জীৱন মিছন, আৰু অসমত তাৰ ইমপ্লিমেন্টেশন ৰেট কৈছে 81% আমি কভাৰ কৰিব কাৰণে সক্ষম হৈছো, and still we need 1 or 2 years to complete। ঠিক তেনেকে কৰাপশন এন্ড দা poor governance hinder in the program implementation যেটো আমি কৈছো যে কৰাপশন হৈছে গভৰ্নেন্স টু বেয়া হৈছে, বেড গভৰ্নেন্স হৈছে, একাউন্টেবিলিটি, ট্ৰান্সপাৰেন্সি, ইফেক্ট এফিচিয়েন্সি, ইফেক্টিভনেস এইবিলাক নাই হোৱা। তাৰ কাৰণে আমাৰ জল জীৱন মিছন হওক বা এই যেটো গ্ৰাউন্ড ওয়াটাৰ কন্টামিনেশন যেনেকা ভূ জল মিছন আছে এইবিলাকৰ ইমপ্লিমেন্টেশন হোৱা নাই। ইমপ্লিমেন্টেশন নহলে সেই প্ৰজেক্ট বিলাকৰ সেই পলিসি বিলাকৰ একচুয়ালি যোন বেনিফিচিয়াৰি আছে তালৈকে গৈ নাপায়গে। সো গতিকে সেই মাৰ্জিনালাইজ সেক্টৰ খিনি বা যিখিনি উইকাৰ সেকশন আছে দে উইল এফেক্ট due to this। ঠিক তেনেকে rural urban divide বুলি কৈছে যে rural area যেটো availability আছে আৰু urban area যেটো contamination level আছে এটো দুটা বেলেগ বেলেগ হয়, বুজি পাইছেনে? তো ইয়াত কোৱা হৈছে যে cities like the Bangalore faces a crisis due to the rapid growth। তেনেকে আমি দেখিছো যে বেংগলোৰত আমি কি দেখিছো যে জিৰো ওয়াটাৰ ডে মানে যে তাত এভেইলেবিলিটি অফ ওয়াটাৰ টো একেবাৰে কমি গৈছে, মানে যিমান আমি ওয়াটাৰ টাপা এক্সট্ৰাক্ট কৰিছো সিমান তাত মানে ৰিজুভিনেট হোৱা নাই বা ৰিইনষ্টল হোৱা নাই। সো গতিকে বেংগলোৰে সাংঘাতিক ধৰণে কি গৈছে ওয়াটাৰ ক্ৰাইসিসৰ ফালে গৈ আছে। সো গতিকে ঠিক এনেকে এৰিয়া আৰ সাফাৰ ফ্ৰম দা নেগলেক্ট, ঠিক এনেকে দা ৰুৰাল এৰিয়া সেইখিনি কি গৈছে নেগলেক্টৰ সাফাৰ হৈছে। এফালে পানী কমি গৈছে ইন দা আৰবান এৰিয়া আৰু ৰুৰাল এৰিয়াত যিখিনি ওয়াটাৰ বডি আছে সেইখিনি নেগলেক্টেড হৈ আছে, মানে তাত কোনো ধৰণৰ ধৰি লওক প্ৰিজাৰ্ভেশন প্ৰটেকশন এইবিলাকৰ কোনো কনসেপ্ট নাই, বুজি পাইছেনে? সো গতিকে সেইকাৰণে ৰুৰাল এৰিয়াৰ ডিমান্ড আৰু আৰবান এৰিয়াৰ ওয়াটাৰৰ ডিমান্ডটো বেলেগ বেলেগ হয়। যে ৰুৰাল এৰিয়াত আমি এক্সিস্টিং পন্ড হক বা ওয়েল হক বা সোর্স অফ ওয়াটাৰ খিনি আমি প্ৰটেক্ট কৰিব লাগিব, প্ৰিজাৰ্ভ কৰিব লাগিব, ক্লিনলিনেছৰ ওপৰত জোৰ দিম, আৰু আৰবান এৰিয়াত আমি এফিচিয়েন্ট ওয়াটাৰ ইউজৰ ওপৰত বেছি জোৰ দিম বা ৰিইউজৰ ওপৰত আমি বেছি জোৰ দিম। ইকোনমিক কষ্টৰ ওপৰত কথা কৈছে যে 600 মিলিয়ন এনুৱেলি আমাৰ খৰচ হ'ব। ঠিক তেনেকে ৰেগুলেটৰি গ্যাপৰ কথা কৈছে যে একচুয়ালি এটা ক্লিন ওয়াটাৰৰ কাৰণে আমাৰ কি আছে যে ওয়াটাৰ মানে ৰেগুলেটিং এক্ট এখন আছে। সো গতিকে আমাৰ ওচৰত তেনেকুৱা ধৰণৰ আৰবান যিখিনি লোকেল বডিজ আছে ঠিক তেনেকে উইক এনফোর্সমেন্ট অফ দিস ল। সো গতিকে সেই যিখিনি এক্সিস্টিং ল আছে সেই ল খিনি কোনো ধৰণৰ ভালকে ইউজ হোৱা নাই, কাৰণ কি আমাৰ ওয়াটাৰৰ ওপৰত এখন এক্ট আছে, বুজি পাইছেনে? প্ৰিজাৰ্ভেশন ক্লিনলিনেছ এন্ড মানে কনজাৰ্ভেশন অফ ওয়াটাৰ, কিন্তু সেইখনৰ ওপৰত ইমান ভালকে এক্সিকিউশন হোৱা নাই। সো গতিকে এক্সিকিউশন নোহোৱাটো এটা ডাঙৰ সমস্যা হয় ইণ্ডিয়াত, আৰু সেইকাৰণে আমি কৈছো যে এইটো ৰিজাল্টৰ কাৰণে 163 মিলিয়ন
lacking the safe water and 21% diseases are linked to unsafe water. So গতিকে এই বস্তুবিলাকৰ এনফোর্সমেন্ট ভালকে নাই হোৱা, ইমপ্লিমেন্টেশন নাই হোৱা, তাৰ কাৰণে 21% of our diseases are linked to the unsafe water. So গতিকে এইবিলাক বস্তু আমি কি কৰিব লাগিব, এক্সপ্লেনেশন কৰিছো, আৰু ইয়াৰ যিখিনি ধৰি লওক আমাৰ ডাইমেনশন আছে এইখিনি দিছে যে সোশ্যাল, পলিটিক্যাল, লিগ্যাল, এথিক্যাল কি কি ডাইমেনশন আছে, ইন্টাৰনেশনাল আৰু ইকোনমিক ডাইমেনশনছ খিনি ইয়াত ধুনীয়াকৈ আমি প্ৰভাইড কৰিছো। ঠিক তেনেকে ওকে এনসিআরটি লগত আমি লিংক কৰি দিছো আৰু ৱে ফৰৱাৰ্ড। এতিয়া আমাক কি কৰিব লাগিব, তো সেইটো বহুত ইম্পৰ্টেন্ট হয়। অকল আমি সমস্যাটোৰ বিষয়ে এৱেৰ হলে নহব যে ঠিক আছে পানীটো নাই, পানী বোলে অভাৰ পলিউশন আছে, কিন্তু এতিয়া আমি কৰিব লাগিব কি, সেইটো আমাৰ কাৰণে ইম্পৰ্টেন্ট হয়। কাৰণ কি আপুনি কি হবলৈ গৈছে, আপুনি এজন জাৰ্নেলিষ্ট হবলৈ যোৱা নাই, আপুনি হবলৈ গৈছে ব্যুৰ'ক্ৰেটছ। সো গতিকে ব্যুৰ'ক্ৰেটছজনৰ ওচৰত মানে প্ৰবলেম এজ ৱেল এজ দ্য সলিউশন অফ দ্যাট পাৰ্টিকুলাৰ প্ৰবলেম, দুইটা বস্তু জানিব লাগিব। এৱেৰনেছ অফ দ্য প্ৰবলেম বা ইস্যু এণ্ড দ্য সলিউশন অফ দ্যাট ইস্যু, সেইটো আপুনি যাতে প্ৰেজেন্ট কৰিব পাৰে, সেইটো একচুয়ালি বিচাৰে ইন ইয়োৰ এনসাৰ। ঠিক আছে, সো গতিকে ৱে ফৰৱাৰ্ডত আপোনাৰ ওচৰত থকা মানে আঁচনিখিনি আছে, যিখিনি থ্ৰুৱেদি আপুনি কি কৰিব পাৰিব, সেই পাৰ্টিকুলাৰ সমস্যাটো এড্ৰেছ কৰিব পাৰিব উইথ ডিউ কোৰ্স অফ টাইম। সো গতিকে ইনফ্ৰাষ্ট্ৰাকচাৰ আপুনি পুশ কৰিব লাগিব, যাতে এচিলাৰেটেড পাইপ নেটৱৰ্ক হয়, ঠিক তেনেকে ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং হওক বা ডিসেলিনেশন, এই ধৰণৰ যিবোৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে এইবোৰ ইনষ্টল কৰিব লাগিব, তাৰ শুদ্ধ মানে ভাবে ইমপ্লিমেন্টেশন হ'ব লাগিব বা ৰেগুলাৰ তাক আমি মনিটৰিং কৰি থাকিম। ঠিক তেনেকে পলিসি ৰিফৰ্মৰ কথা কৈছে যে ইমপ্লিমেন্টাৰী ডাইনামিক প্ৰাইচিং উইথ দ্য সাবসিডিজ, strengthening the monitoring via technology. So গতিকে ইন্টাৰনেট অফ থিংস অফ এইবিলাকৰ থ্ৰুদি আমি মনিটৰিংটো স্ট্ৰেংথেন কৰিম। আৰু আমি কি কৈছো, এই যিটো এটা মানে সাবসিডি দিছো ন, যে যিটো সাবসিডি থ্ৰুদি আমি কি কৈছো যে ইলেক্ট্ৰিচিটি সাবসিডি দিছো, তাৰ কাৰণে তেওঁলোকে অভাৰ ইউজ অফ মানে মটৰ চলাইছে, তাৰ থ্ৰুদি আমি অভাৰ ইউজ অফ গ্ৰাউণ্ড ৱাটাৰ তেওঁলোকে কি কৈছে ইউজ কৰিছে। সো গতিকে যেতিয়া বস্তু এটা জোখতকে বেছি তেওঁলোকে উলিয়াইছে, তেওঁলোকে নষ্ট কৰিছে, সো সেইকাৰণে তাৰ ওপৰত যিটো সাবসিডি আমি দিছো একচুয়ালি, তো সেইটোৰ ওপৰত আমি কি কৰিব লাগিব একচুয়ালি চাব লাগিব, ৰিএসেস কৰিব লাগিব। ঠিক তেনেকে কমিউনিটি এংগেজমেন্টৰ কথা কৈছে, এইটো বহুত ইম্পৰ্টেন্ট হয় যে ইণ্ডিয়া নিচিনা এখন ভাষ্ট ডাইভাৰ্স কান্ট্ৰিত যদি আমি পিপলছৰ পাৰ্টিসিপেশন নাপাওঁ, তেতিয়াহ'লে আমি কোনো ধৰণৰ সমস্যা সমাধান কৰিব নোৱাৰি। এইটো আপোনাৰ এটা জেনাৰেল সলিউশন হয়। সো ইউ মাষ্ট এংগেজ অল দ্য ষ্টেক হোল্ডাৰ্স টু পুট দ্যাট ওয়ার্ক ইনটু এফোর্ট। সো গতিকে এইটো বস্তু খুব ইম্পৰ্টেন্ট হয়। ঠিক তেনেকে ইনোভেশনৰ কথা ক'লে, এইটো বহুত ইম্পৰ্টেন্ট, কাৰণ কি আজিৰ দিনত আমি নতুন নতুন বস্তু, নতুন নতুন টেকনলজি আহি আছে। ফৰ এক্সাম্পল আমাৰ আহিছে ইন্টাৰনেট অফ থিংস, ফৰ এক্সাম্পল আমাৰ আহিছে আৰ্টিফিশিয়াল ইন্টেলিজেন্স, সো গতিকে স্যাটেলাইট মনিটৰিং, এই গোটেই বস্তুবোৰ যাতে আমি ইনকৰ্পৰেট কৰিব পাওঁ বা এইখিনি বস্তু যাতে ইউজ কৰিব পাওঁ ফৰ ওয়াটাৰ ষ্টোৰেজ, ওয়াটাৰ এফিচিয়েন্ট, ওয়াটাৰ ইফেক্টিভ ইউজেস বা ইমপ্লিমেন্টেশন, মনিটৰিং, এই গোটেই প্ৰসেসটো যাতে আমি ইউজ কৰিব পাওঁ। সো গতিকে যিটো ইনোভেশন আছে এইটো বহুত ইম্পৰ্টেন্ট হয়। ঠিক তেনেকে গভৰ্নেন্সৰ ওপৰত জোৰ দিব লাগিব, ৰিজলভ দ্য ইন্টাৰষ্টেট ইস্যুজ ইন্টিগ্ৰেটেড উইথ দ্য ক্লাইমেট প্লেনছ। বুজি পাইছে নে, এডপটিভ প্লাস মিটিগেটিভ দুইটা বস্তু আমি লব লাগিব। ঠিক তেনেকে আমি দুখন ষ্টেটৰ মাজত যিটো ৰিভাৰ শেয়াৰ হৈ গৈছে, স্পেশালি ইন দা সাউথাৰ্ণ ষ্টেটছ, সো গতিকে সেইটো বস্তু আমি মনত ৰাখিব লাগিব। ঠিক তেনেকে ইন্টাৰনেশ্যনেল কোলাবৰেচনৰ কথা ক'লে, ফৰ এক্সাম্পল আমি ছিংগাপুৰৰ মডেল দিব পাওঁ, আমি ডাৰ্লিং বেচিনৰ কথা ক'ব পাওঁ যিটো অষ্ট্ৰেলিয়াত আছে। সো গতিকে এইটো বহুত সাকসেসফুল মডেল হয়, যিটো থ্ৰুদি তেওঁলোকে অষ্ট্ৰেলিয়া গভৰ্ণমেণ্টে কেনেকে যে ডাৰ্লিং বেচিনটো কনজাৰ্ভ কৰিবলৈ তাৰ আশে পাশে থকা যিখিনি ধৰি লওক পাৰ্ট হওক, যদি এই যিখিনি চহৰ হওক, এই চহৰখিনিক তেওঁলোকে কি কৈছে মানে এফিচিয়েন্ট বা সাফিচিয়েন্ট এডিকুৱেট এমাউন্ট অফ এফোৰ্ডেবল সেফ ড্ৰিংকিং ৱাটাৰ প্ৰভাইড কৰিবৰ কাৰণে সক্ষম হৈছে। গতিকে আজিৰ কাৰণে ইমান, হোপ ইউ এনজয়। ইয়াত যদি কিবা থাকে প্লিজ লেট আছ নো ইন দ্য কমেন্ট সেকশন, আৰু আমাৰ সৈতে জুৰি থাকক বা আমাৰ সৈতে সংযোগ হৈ থাকক। গতিকে আমি নতুন নতুন ভিডিঅ' উলিয়াই থাকিম, আপোনালোকে সেইখিনি বস্তু চাব, লাইক কৰিব, কিবা থাকিলে কমেন্ট জনাব। ঠিক আছে, গতিকে আজিৰ কাৰণে ইমানে, ধন্যবাদ।